এইখিনি কি কৰি আছো গম পাই নাই মুখৰ এই গ্লোৰ কাৰণে স্কিনৰ গ্লো কাৰণে কি কৰিব মই এই টেমাটোত ইয়া ভৰাই গৈ আছো এই টেমাটোত ভৰাই গৈ আছো আৰু একদম এই চাহ সেকা সেকনিখনে সেকিছো যাতে একদম গুৰি গুৰি পাউডাৰ ওলাই আৰু এইখিনি কি জানে নে মসুৰ দাইল তাৰ পাছতে কেটেমান চাউল দিছো তাৰ পাছতে আৰু কেটেমান মিঠি গুটি দিছো মিক্সিত দিলু ন ভালদৰে মানে গুৰি কৰিলো তাৰ পাছত একদম মিহিটো পাউডাৰটো লাগে এইখনে দাঁত মানে হেৰি আছিলে চাহ সেকা সেকনিখনে একদম পুৰা ঘন আছিলে এইখনেদি মই পুৰা হেৰি কৰিছো এটো চালিছো তাৰ পাছতে ইয়াত এই টেমাত ভৰাই ভৰাই গৈছো ইয়াৰ ফলত কি হয় আপোনালোকৰ স্কিনখন গ্লো আহিব আৰু কেনেকৈ কৰিব লাগে ড্ৰাই স্কিনৰ কাৰণে কেনেকৈ কৰিব লাগে অইলি স্কিনৰ কাৰণে কেনেকৈ কৰিব লাগে সেইটো মই আপোনালোকক জনাম এতিয়া মই ইয়াতে এইটো টেমাটোতে ভৰাই থৈ দিওঁ বহুত দিন যাব 2-3 মাহ মান আৰামছে গুচি যাব আপোনালোকে এনেকৈ মসুৰ দাইল চাউল আৰু হেৰি মিঠি গুটি নিদিলেও হ'ব চাউল নিদিলেও হ'ব যদি পিঠাগুড়ি এক্সট্ৰাকৈ আছে মসুৰ দাইল কেইটামান এনেকৈ ধুনীয়াকৈ এইটো একদম পুৰা এইটো মিহি পেষ্ট এটা বনাই পেলাই থৈ দিয়ক